নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ সংবাদ ঢকুৱাখানাত প্ৰতিবাদৰ সন্মুখীন শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু জনজাতিকৰণ আৰু সাধাৰণ সম্পাদকক বিনা চৰ্তৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত নিউজ ডাইৰেক্ট ৰিপৰ্ট ঢকুৱাখানাত প্ৰতিবাদৰ সন্মুখীন শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু জনজাতিকৰণ আৰু সাধাৰণ সম্পাদকক বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত উল্লেখযোগ্য যে ঢকুৱাখানাত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হ'ল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত ঢকুৱাখানা নগৰত চুতীয়া জনগোষ্ঠীক লখিমপুৰত হ'বলগীয়া কেবিনেট সভাত জনজাতিকৰণ দাবীত সাব্যস্ত কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী ইয়াৰ পিছতে ঢকুৱাখানা সদৰ থানাত চুতীয়া জনগোষ্ঠীৰ নেতৃত্বসকলে বিভিন্ন শ্লোগানেৰে সাধাৰণ সম্পাদক কৌস্তৱ কিশোৰ চুতীয়াক বিনা চৰ্তে মুক্তিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নিশ্চয় জানে যে চুতীয়া জনগোষ্ঠীকে আদি কৰি ৬ জনগোষ্ঠীয়ে আজি দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ কিন্তু অসম তথা কেন্দ্ৰীয় চৰকাৰে আজি পৰ্যন্ত এই জনজাতিকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই তেওঁলোকে নিৰ্বাচনৰ সময়ত তেওঁলোকে 14 চনত আমাক প্ৰতিশ্ৰুতি দিলে 19 চনত প্ৰতিশ্ৰুতি দিলে 21 চনত অসম চৰকাৰে প্ৰতিশ্ৰুতি দিলে কিন্তু আজি পৰ্যন্ত তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই যোৱা 22 চনত যেতিয়া ৬ জনগোষ্ঠীয়ে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে আমাক নিমন্ত্ৰণ কৰি নি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আমি কেন্দ্ৰীয় চৰকাৰৰ যোৱা লোকসভাত দেখিলোঁ যে অসমৰ মাননীয় দুজন সাংসদৰ প্ৰশ্নত উত্তৰ দি জনজাতি পৰিক্ৰমা মন্ত্ৰীজনে জনালে যে বৰ্তমানলৈকে অসমৰ মুখ্যমন্ত্ৰী তথা বিষয়ববীয়াসকলে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কোনো প্ৰতিবেদন গ্ৰহণ কৰা নাই গতিকে আমি জনজাতিকৰণৰ ক্ষেত্ৰত ৬ চুতীয়া জনগোষ্ঠীয়ে আজি আমি যিহেতু আমাৰ লখিমপুৰতেই আমাৰ ইয়াত কেবিনেটৰ যোগেদি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে এই কেবিনেটত আমি তেওঁলোকক সিদ্ধান্ত ল'বৰ কাৰণে এক গণতান্ত্ৰিক প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লৈছিলোঁ কিন্তু দুখৰ বিষয় গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নোপোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আমাৰ মূল সাধাৰণ সম্পাদকজনক যোৱা ৰাতি 2 বজাত এজন দাগী অপৰাধীক ধৰি অনাৰ দৰে ঘৰৰ পৰা উঠাই আনিছে গতিকে এনেকুৱা ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ বুজি নোপোৱা চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ আৰু ইয়াৰ যোগেদি দাবী জনাইছোঁ যে এনেকুৱা হিটলাৰী কাৰবাৰ বন্ধ কৰক তেওঁলোকে আমাক প্ৰতিশ্ৰুতিৰ নামত প্ৰতিশ্ৰুতি দিয়া আৰু নচলিব ইতিমধ্যে চুতীয়া জনগোষ্ঠীকে আদি কৰি ৬ জনগোষ্ঠী আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই চৰকাৰৰ বিৰুদ্ধে আমি বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম ইয়াৰ যোগেদি আমি দিছপুৰ দিল্লী কপাই তুলিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই সময়ছোৱাত যদি কিবা বিক্ষুব্ধ ঘটনাও হয় তাৰ বাবে কিন্তু অসমৰ মুখ্যমন্ত্ৰীজন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীজনেই দায়ী হ'ব তাৰ বাবে আমি চুতীয়া জনগোষ্ঠীয় সংগঠনসমূহ কোনো ধৰণে দায়ী নহ'ম গতিকে আমি তৎকালেই জনজাতিকৰণৰ দাবীটো পূৰণ কৰিবৰ কাৰণে আজি আমি সন্মানীয় ৰণোজ পেগু ডাঙৰীয়াৰ যোগেদি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আজিৰ ভিতৰতে এই দাবী পূৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তেওঁলোকৰ কিন্তু হিটলাৰী শাসনলৈ আমি ভয় নকৰোঁ দৰকাৰ হ'লে পুলিচৰ গুলী বুকু পাতি দিবৰ কাৰণে আমি চুতীয়া যুৱ সন্মিলন আজি ওলাই আহিছোঁ তেওঁ প্ৰতিশ্ৰুতি দিছে যে আজিৰ কেবিনেটতে আমাৰ এই যি আমি দাবী স্মাৰকপত্ৰখন তাত তেওঁলোকে উপস্থাপন কৰিব আৰু ইয়াৰ বাবে এটা পজিটিভ ৰিজাল্ট দিম বুলি আমাক কথা দিছে যদি ইয়াত কোনো প্ৰতিবাদী কিন্তু পজিটিভ ৰিজাল্ট তেওঁলোকে দিব নোৱাৰে কিন্তু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু ৰাজনৈতিক সিদ্ধান্ত ল'বৰ কাৰণে আমি বাধ্য হ'ম ঢকুৱাখানাৰ পৰা জিতু কোচৰ ৰিপৰ্ট নিউজ নাও।